গুড ইভিনিং মৰমৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। এই ভিডিঅ'টো বিহু দিনাখনে হয়, মই কিন্তু দিবলৈ সময় পোৱা নাছিলোঁ কাৰণে আজিহে দিলোঁ। বিহু দিনাখন দাদা আৰু বৌয়ে ফোন কৰি পেলাই ক'লে, আহা নহ'বা আমাৰ ৰুমলৈ, গোটেইকেইটাই মিলি পেলাই বিহু দিনাখন এসাঁজ ভাত খাওঁ। সেয়েহে বৌহঁতৰ ৰুমলৈ ওলালোঁ আৰু বৌহঁতে ক'লে যে বিহু বজাৰ কেইটামান কৰিবলৈ লগা আছে, ব'লা নহ'বা বিহু বজাৰ কেইটামান কৰি আহোঁগৈ। বিহু বজাৰ মানে নহয় আৰু পিঠা বনাবৰ কাৰণে সাজ কেইটামান আৰু কিবা কিবি সৰু সুৰা বস্তু ল'ব আছিলে কাৰণে লগ ধৰিলে। আমি আকৌ চাৰিওটাই আকৌ বজাৰলৈ বুলি ওলালোঁ। গৈ পেলাই বস্তুবিলাক দেখিয়ে মইতো পাগলেই হৈছোঁ। মোৰ বেছিকৈ এই ষ্টিলৰ বস্তুবিলাকহে বেছিকৈ পচন্দ হৈছে। মানুহজনে আকৌ কৈ আছে ইটো লোৱা সিটো লোৱা, আৰু বৌও আকৌ দেখাই দি আছে। চাওকচোন, বৌ মানে পাগল হৈ গৈছে বস্তুবিলাকত দেখি পেলাই। ইয়াত মানে ফিক্স ৰেটৰ দোকান, আপুনি যি লয় এটাই ৰেট, তাত একো দা-দম নামাৰে। আৰু ফাইনেলি বজাৰ কৰি হৈ গ'ল। আৰু দাদা আৰু মানুহজনে ক'লে ব'লা নহ'বা আমি কিবা এটা খাই লওঁ। তাৰপিছত গৈ দেখিলোঁ সেইখন দোকান বন্ধ। তাৰপিছত আকৌ ৰিটাৰ্ণ বেলেগ এখন দোকানত আহি পাই গ'লোঁ। আহি পেলাই দাদা আৰু মানুহজনে আন্দা পপ অৰ্ডাৰ দিলে। আমি আকৌ অকণ সময় ৰখিলোঁ। ছোৱালীজনীলৈ চাওকচোন, চকলেট বিস্কুটবিলাক দেখি মোকো দিয়া কৈ আছে। কেকবিলাক চাওকচোন ইমান ধুনীয়াকৈ যে সজাই ৰাখিছে। আমি জানো সৰু পোৱালিহে দুইজনী, আমাৰে লাগিছে এনেকুৱা খাং। আৰু ফাইনেলি আন্দা পপ আহি গ'ল। চাৰিওজনে ধুনীয়াকৈ খাই কৰি লৈ হৈ গ'ল। তাৰপিছত মানুহজনে আৰু দাদাই পইচাটো পে' কৰি দিলে আৰু ফাইনেলি আমাৰো খাই বৈ হৈ গ'ল। খাই বৈ ওলালোঁ। আজিলৈ ভিডিঅ'টো ইমানেই ভাল লাগিল যদি লাইক এটা কৰি দিব।